নমস্কাৰ আজি সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা কথাৰ ওপৰত গুৰুত্ব দি কিনে ভিডিঅ'টো বনাইছোঁ। তো কথাটা হ'ল যে আপোনালোকে কিছুমান সমস্যা আহিলে ভাবে যে কি হ'ব কি নহ'ব, এতিয়া সমস্যাটো সমাধান হ'ব না নাই। তো এই ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব লাগে যে এই সময়খিনি গুচিয়ে যাব। আপোনালোকৰ যদি ভাল দিন থাকে তেনেহ'লে ভাল দিনখিনিও এদিন গুচি যাব, আৰু আপোনালোকৰ যদি বেয়া দিন থাকে বেয়া দিনখিনিও গুচি যাব। সময় কেতিয়াও ৰৈ নাথাকে। তো আপোনালোকৰ জীৱনত যদি কেতিয়াবা যদি সমস্যা বা কিবা প্ৰব্লেম আহি যায়, আপোনালোকে কেতিয়াও নাভাবিব যে সময়খিনি ৰখি থাকিব, কাৰণ সময় কেতিয়াও ৰখি নাথাকে। আপোনালোকে সদায় ভাবিব যে আজি এই দিনটো আছে, এই দিনটো আমাৰ এদিন গুচি যাব। আজি যেনেকুৱা সোমবাৰ আছে, সোমবাৰৰ পিছত মঙলবাৰ হ'বই। গতিকে আপোনালোকে যদি সেই সময়খিনি যদি গুচি যায়, চাব আপোনালোকে বহুতখিনি চেঞ্জ হ'ব আপোনাৰ অৱস্থাৰ। আপুনি সদায় এইটো মনত ৰাখিব লাগে যে বোলে বিপদ আহি গ'ল বা কিবা সমস্যা হৈ গ'ল, এতিয়া কি হ'ব নহ'ব ভয় খাব নালাগে। জীৱনত সদায় সাহসেৰে আগবাঢ়ি যাব লাগে, আৰু আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগে যে নাই এইখিনি আজি হৈছে কালি ঠিক হ'ব। যদি আপোনালোকে এনেকৈ ভাবে, যদি আপোনালোকে এনেখিনি মনোযোগ মনতে বনাই লয় বা মনে যদি এইখিনি যদি আপোনাৰ বিশ্বাস থাকে, তেনেহ'লে মই ভাবোঁ যে বহুত ধৰণৰ এটা চেল্ফ মটিভেট পোৱা যায়, যাৰ পৰা আপোনালোকে যিটো আপোনালোকে বুদ্ধি বা যিটো আমি প্ৰব্লেমৰ এগেইনষ্টত আমি যেনেকৈ যুঁজিব পাৰি, সেইখিনি নতুন নতুন ৰাস্তা ওলাই যায় যে আচ্ছা এই কামখিনি আমি এনেকৈ কৰিব পাৰোঁ দেখোন, বা এই কামখিনি আমি এনেকৈ হ'লে ঠিক হৈ যাব দেখোন। বিভিন্ন ধৰণৰ ৰাস্তা ওলাই যায়। গতিকে আপোনালোকে এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ভয় খাব নালাগে। প্ৰব্লেমত পৰিলে ভয় খাব নালাগে। সদায় এইটো ভাবিব লাগে যে এই সময়খিনি গুচিয়ে যাব, আজি দিন আছে, কিবা এটা নহয় ৰাস্তা ওলাবই। সেইটো ভাবি কিনে সদায় সাহসৰ সহায়ত আগবাঢ়ি যাব লাগে। জীৱন হয়, জীৱনত সুখ দুখ আহিবই। গতিকে আপোনালোকে সদায় মটিভেট থাকিব লাগে, সাহসেৰে সদায় যিকোনো প্ৰব্লেমৰ বিৰুদ্ধে যুঁজি যাব লাগে। এয়াই জীৱন। বহুত ক্ষেত্ৰত মই দেখা পাওঁ যে মানুহ কিবা এটা হ'লে বহুত ভয় খাই যায়, তাৰপিছত বহুত ধৰণৰ কি কৰিম কি নকৰিম ভাবিব নোৱাৰা যায়। কিছুমানে এইটো কাক কম নকম, বহুত ধৰণৰ সমস্যা থাকে, হয় নে নহয় মানুহৰ জীৱনত। গতিকে সমস্যা থাকিবই, কিন্তু কথা হ'ল কি নিজৰ সমস্যা নিজকেই আমাক ছল্ভ কৰিব লাগিব, এক নম্বৰ কথা। আৰু সমস্যা সমাধান কৰাৰ কাৰণে আপোনালোকক মনোবল খুব প্ৰয়োজন। গতিকে মনোবলৰ কাৰণে আপোনালোকে সদায় এইটো কথা মনত ৰাখিব যে সময় গুচিয়ে যাব, এইটো মনত ৰাখিব। পিছত আপোনালোকে মনত ৰাখিব সদায় যে কিবা নহয় কিবা ৰাস্তা উলিয়াবই, সঁচাই উলিয়াই। মই বিভিন্ন ধৰণৰ সমস্যাত বা বিভিন্ন ধৰণৰ কিছুমান প্ৰব্লেমত ফেচ কৰিছোঁ। গতিকে সদায় মই ভাবোঁ যে বোলে নাই এইখিনি গুচিয়ে যাব, টাইম গুচি যাব। টাইম গুচি যোৱাৰ লগে লগে সকলো ঠিক হৈ যাব, আৰু কিবা নহয় কিবা ৰাস্তা উলিয়াবই। গতিকে আপোনালোকে সদায় মটিভেট থাকক, ভালে থাকক, এয়াকে কৈছোঁ। আৰু কথাখিনি কেনেকুৱা লাগিল জনাবচোন। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। বাই বাই, আজিলৈকে আহিছোঁ। বাই বাই, টেক কেয়াৰ।